নমস্কাৰ ছাৰ বাইদেউসকল। আজি মই আপোনালোকক ষ্টুডেণ্ট প্ৰমোশ্যন কেনেদৰে কৰে এই সম্পৰ্কে দেখুৱাবলৈ লৈছোঁ। প্ৰথমে আপোনালোকে ক্ৰম ব্ৰাউজাৰলৈ যাব, শিক্ষাহেতু চাৰ্চ কৰিব। শিক্ষাহেতু আপোনালোকে ডাইচটো দিব, পাছৱৰ্ড দিব, আপোনালোকে পাছৱৰ্ড দিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আপোনালোকে। লগইন কৰিব। লগইন কৰি আপোনালোকে পোনছাতে ষ্টুডেণ্ট মেনেজমেণ্টত যাব। ষ্টুডেণ্ট মেনেজমেণ্টত গৈ প্ৰমোশ্যন এণ্ড ৰিপিটাৰত ক্লিক কৰিব। আপোনালোকক যিকেইটা ক্লাছৰ প্ৰয়োজন সেইমতে আপোনালোকে চিলেকশ্যন কৰিব। মই এতিয়া ধৰা হ'ল ক্লাছ 3 কৰি দেখুৱাইছোঁ আপোনালোকক। মই দেখুৱাইছোঁ এজন ছাত্ৰৰ প্ৰমোট ক্লাছ 4লৈ মই দিব বিচাৰিছোঁ, আপোনালোকে দিব পাৰে প্ৰমোট। এনেকৈ আপোনালোকে কৰিব, ছাকচেছফুলি হৈ যাব। ধন্যবাদ।